জাগিৰোড আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে এজন প্ৰবঞ্চকক। আটকাধীন প্ৰবঞ্চকজন হ'ল মকবুল হুছেইন। আপোনাৰ মাটিত মোবাইল টাৱাৰ স্থাপন কৰি দিম বুলি কোনোবাই প্ৰলোভন দিছে নেকি? যদি কোনো ব্যক্তিয়ে আপোনাক এনে প্ৰলোভন দিছে তেনেহ'লে সাৱধান হওক, নহ'লে সৰ্বস্বান্ত হ'ব পাৰে আপুনি। কিয়নো এনে প্ৰবঞ্চকৰ জালত ভৰি দি ইতিমধ্যে নিজৰ সাঁচতীয়া ধন হেৰুৱাইছে জাগিৰোডৰ কেইবাগৰাকীও ব্যক্তিয়ে। এইজন মহাপ্ৰবঞ্চক মকবুল হুছেইন, ঘৰ মহানগৰীৰ লাচিত নগৰত। ইণ্ডাছ টাৱাৰ লিমিটেড নামৰ এটা সংস্থাৰ হৈ মোবাইল টাৱাৰ সংস্থাপন আৰু চাকৰি দিয়াৰ নামত জাগিৰোডৰ কেইবাগৰাকীও ব্যক্তিৰ পৰা প্ৰায় 15 লাখ টকা সংগ্ৰহ কৰে লম্পট মকবুল হুছেইনে। আৰু তাৰ পাছতে বিভিন্ন ভয় ভাবুকি দি অন্তৰ্ধান হৈ পৰে দালাল মকবুল হুছেইন। বিগত প্ৰায় এবছৰে মকবুল হুছেইনৰ কোনো সুংসূত্ৰ নাপায় জাগিৰোড আৰক্ষীৰ কাষ চাপে ভুক্তভোগী লোককেইজনে। জাগিৰোড আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ 420/406 ধাৰাৰ অধীনত 208/24 নম্বৰত এক গোচৰ ৰুজু কৰি আৰম্ভ কৰে তদন্ত। অৱশেষত সোমবাৰে নিশা এক গোপন অভিযান চলাই গুৱাহাটীৰ লাচিত নগৰৰ পৰা আটক কৰিবলৈ সক্ষম হয় প্ৰবঞ্চক মকবুল হুছেইনক। প্ৰবঞ্চনাৰ ধনেৰে বিলাসী জীৱন কটোৱা মকবুলৰ পৰা আৰক্ষীয়ে জব্দ কৰে বিভিন্ন বেংকৰ 15খন ATM কাৰ্ড, 16 Pro Max আইফোন সহ 3টা মোবাইল ফোন, এখন ৰয়েল এনফিল্ড মটৰচাইকেল আৰু বহু সন্দেহজনক নথিপত্ৰ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে জাগিৰোড আৰক্ষীয়ে। স্যার, প্রথমত আমার গাঁৱত এখন আমার তালৈৰ ঘৰত এখন টাৱাৰ দিয়ে তেখেতে দি আমার তালৈক বা ভাইটিক লগত লৈ তেখেতে আৰু 12টা টাৱাৰৰ পইচা উঠাইছে। 1 লাখ, 1.5 লাখ, 2 লাখ পৰ্যন্ত পইচা উঠাইছে। উঠাই এই মানে টাৱাৰ এটাও দিয়া নাই। পইচাখিনিও ঘূৰাই, তাক বহুত ৰিকুৱেষ্ট কৰিছোঁ, পইচাখিনিও ঘূৰাই দিয়া নাই আজিলৈকে। কিন্তু তেখেতে কিছুমান মানুহে এনেকৈ পইচা দিছে, কাণৰ ফুলি বন্ধক দি পইচা দিছে, হাতৰ চুৰিবিলাক বন্ধক দি পইচা দিছে, বেংকত ৰাখি পইচা দিছে, মাটি বন্ধক দি পইচা দিছে, কোনোবাই খেতি বাতি বহুত কষ্ট কৰি পইচা দিছে, বহুত হাতে ভৰিও ধৰিছে, তেখেতৰ ঘৰতো গৈছে, কিমান ৰিকুৱেষ্ট কৰিছে তেখেতক, আজিলৈকে পইচাবিলাক ঘূৰাই দিয়া নাই। তেখেতে ঘূৰাই দিয়া নাই। আৰু আমি ফোন মাৰিলে কয় মই 2-3টা মাৰ্ডাৰ কৰি অহা মানুহ, 3-4বাৰ জেল খাটি অহা মানুহ, মোৰ লগত লাগি নাথাকিব, মই পইচা যিখিনি লৈছে ঘূৰাই নিদিওঁ, তেনেকৈ কৈ আছে। যিয়ে নহওক, আজি জাগিৰোড থানাৰ OC ছাৰে যিয়ে নহওক যেনেকৈ নহওক উদ্ধাৰ কৰিছে, তাক ধৰি লৈ আহিছে। আমি জাগিৰোড থানাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। গুৱাহাটী, তাকে গুৱাহাটী ঘৰ, গুৱাহাটী এটা সি ইয়াতে ডাঙৰ গাড়ী লৈ তাত ডাঙৰ মাছ খুৱাব লাগে, লোকেল মুৰ্গী দিব লাগে, তেনেকৈ বহুত কিবা কিবি কৰি বহুত লুটিছে। টাৱাৰ দিম বুলি কৈছে। টাৱাৰ কিন্তু আজিলৈকে এখন টাৱাৰ দিছে। প্ৰথমত ইণ্ডাছ টাৱাৰৰ পৰা অফিচৰ পৰা এখন টাৱাৰ দি চবখিনি মানুহক দিছে, অমুকৰ ঘৰত টাৱাৰ হৈছে, এইটো লোভত তোমালোকে দিব পাৰা, এনেকৈ দি পইচাটো উঠাইছে তেখেতে। তেখেতৰ নাম মকবুল হুছেইন। লগত তাৰ 16টামান এই ATM কাৰ্ড পাইছে, 3টা মোবাইল পাইছে, আৰু গাড়ী এখন, বাইক এখন আনিছে। আৰু তেখেতৰ প্ৰপাৰ্টি কিবা গাড়ী চাড়ী বহুত নতুন গাড়ী লৈছে বোলে, তেনেকুৱা কৰিছে। আমাৰ ইয়াৰ পৰা, আমাৰ মৰিগাঁও আৰু নগাঁৱৰ পৰা 15 লাখ টকা মাৰিছে। বাকী অন্য ডিষ্ট্ৰিক্টো আছে। মানে ধৰি লওক এই গুৱাহাটীৰ এই মানুহজনৰ মই নাম নাজানো, মকবুল হুছেইন না কি, সি মানে আৰু তাৰ লগত আৰু 4-5টা মানুহ জড়িত হৈ পেলাই মোৰ নিজৰ ঘৰত যাই পেলাই আপোনাৰ মাটি চাটি কেমেৰা কৰি পেলাই মোক ক'লে যে তোমাৰ ইয়াত এটা টাৱাৰ আহিব। মই ক'লোঁ যে টাৱাৰ যদি আহে ভাল কথা। মোক ক'লে যে মাহত তুমি 15,000কৈ টকা পাবা। তাৰপিছত মই মাটি চাটি বন্ধক দি পেলাই টকা 1 লাখ দিলোঁ। দিয়াৰ পিছত মোক কৈছে 45 দিনৰ ভিতৰত মোৰ টাৱাৰ কমপ্লিট হ'ব। 45 দিনৰ জেগাত 3 মাহ গ'ল, 3 মাহৰ জেগাত 6 মাহ গ'ল, 9 মাহ গ'ল। যোৱাবাৰ জানুৱাৰীৰ 12 তাৰিখে মই পইচা দিছোঁ। আজিলৈকে মই টাৱাৰৰ খুঁটিও পোৱা নাই। এতিয়া ফোন কৰিলেও ফোন ৰিচিভ নকৰে। মানে চবকেইটা মানুহে একে চিষ্টেম। সেইকাৰণে মই জাগিৰোড থানাৰ OC ছাৰৰ লগত মই কথা পাতি পেলাই মই এখন এজাহাৰো দিছিলোঁ। দিয়াৰ পিছত OC ছাৰে মোক এইটোৱে কৈছে যে তুমি সেই মানুহটো উঠাই আনিব দিয়া। উঠাই অনাৰ পিছত তোমাৰ পইচাখিনি যেনেকৈ হওক আমি চেষ্টা কৰিম। এইখিনিয়ে মোৰ কথা। মোৰ পইচাখিনি
যোৱাকালি পুলিচে বোলে মানুহটো ধৰি আনিলে মই গম পাই এতিয়া থানাত আহিলোঁ আহি পেলাই পাইছোঁ ঠিক আছে মানুহটো ধৰি আনিলে এনেকৈ মোৰ নিচিনা মানুহক আৰু মাধুমাৰ মাৰিছে সিহঁতে ধৰি লওক মই 12-14 জন মই সেইকেইটা মানুহ মই ইমান চিনিও নাপাওঁ গোটেইকেইটা মানুহ মই চিনি নাপাওঁ কিন্তু কিছুমান মানুহ মই চিনি পাওঁ কিন্তু টকা লোৱাটো যে সত্য কথা মই এডভোকেট হয় আচ্ছা আচ্ছা তেওঁৰ হৈ আহিছে তেওঁ হৈ আহিছোঁ আচ্ছা আচ্ছা ঠিক আছে ঘৰৰ মানুহে মোক এপইণ্ট কৰিছে আচ্ছা এডভোকেট মই আহিছোঁ এতিয়া কমপ্লিট জানা নাই কিবা পইচা লেনদেন বুলি গম পাইছোঁ কিবা টাৱাৰ দিম বুলি বোলে কিবা পইচা লৈছিল মই এতিয়াও গম পোৱা নাই হয়। পইচা লেনদেন বুলি গম পাইছোঁ হয় হয় কিন্তু কি হয় মানে গ'লে গম পাম আৰু ঠিক ঠিক জাগিৰোডৰ পৰা দীপক কলিতাৰ প্ৰতিবেদন সংবাদ লহৰ।